নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম.টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ অৰ্থনীতিৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি হ'ব যাতে আগলৈ এনেকৈ ভিডিঅ' পাই থাকে। সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। 31 বনস্পতি তেল উৎপাদনৰ কাৰখানা অসমৰ কোন ঠাইত আছে? উত্তৰ আমিনগাঁৱত। 32 কোন ঠাইত ৰেচম শিল্পৰ কাৰখানা আছে? উত্তৰ জাগিৰোডত। 33 অসমৰ কোনখন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়? উত্তৰ মেৰামতি কাৰখানা আছে, উত্তৰ হ'ব বঙাইগাঁও। 34 অসমৰ মাজেদি কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? উত্তৰ 12টা। 35 অসমৰ মাজেদি যোৱা দীৰ্ঘতম দূৰত্ব ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? উত্তৰ শান্তিশ্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। 36 অসম চৰকাৰে প্ৰথমে কেতিয়া ৰাজ্যিক পৰিবহণ ব্যৱস্থা শুভাৰম্ভ কৰে? উত্তৰ 1948 চনত। 37 ঐতিহাসিক গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান? উত্তৰ 560 কিলোমিটাৰ। 38 ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান? উত্তৰ 185 কিলোমিটাৰ। 39 অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলসেৱা আৰম্ভ হয়? উত্তৰ 1884 চনত। 40 অসমত সৰ্বপ্ৰথমে কেতিয়া জাহাজ চলিবলৈ লয়? উত্তৰ 1849 চনত। আজিৰ পাৰ্টত ইমানেই আছিল। ইয়াৰ পিছত মই আৰু কেইবাটাও ভূগোলৰ দিম, পলিটিকেলৰ দিম, সকলোখিনি দিম। তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰিব তাৰ আশা কৰি ইমানতে সংযোগ কৰিছোঁ। নমস্কাৰ।